হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে মই ভুল আছিলো গতিকে মই শুদ্ধ মানুহজনকটো সাপোৰ্ট কৰিমেই সেই কাৰণে মই এতিয়া মোৰ কমপ্লিটলি মাইন্ডসেট চেঞ্জ মই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৌৰঘোৰ সমৰ্থক এবাৰ শিখা শৰ্মা বাইদেৱে বুজি পালে শুনিলে আপোনালোকে শিখা শৰ্মা বাইদেৱে বুজি পালে যে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিল শিখা শৰ্মা বাইদেৱে আগতৈ সাপোৰ্ট কৰি আহিছিল মিয়া সকলক এতিয়া বৰ বেয়াকৈ ঘেটা খালে সেই কাৰণে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিল ৰব এখিনি পাই এৰি নাযাব শিখা শৰ্মা বাইদেউ আৰু বহুতো কথা ক'লে আৰু আপোনালোকে শিখা শৰ্মা বাইদেৱে কোৱা কথাখিনি আৰু আপোনালোকে এবাৰ শুনি লওক সব মুছলিমে ক্ৰাইম নকৰে কিন্তু যেতিয়া কোনোবাই ক্ৰাইম কৰিব বাকি মুছলমান বিলাক কিন্তু মৌন একদম সাউণ্ড নামাতে একদম তাৰ মানে কি মুছলিমে যেতিয়া অপৰাধ কৰে বাকি অপৰাধ নকৰা মুছলমান 100% মুছলমানে তেওঁলোকক মৌন সন্মতি জনায় মই যে জুন মাহৰ 5 তাৰিখৰ পৰা যে লগাতাৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 7 মাহ ৰানিং 7 মাহত যে মই কৈ আছো যে মোক তিনিবাৰকে মিয়া মানুহে হত্যা কৰিবলৈ চেষ্টা কৰিলে নাও ডুবাই মই নেক টু নেক বাচিছো মোক আপোনাৰ হাত ভাঙি দিলে মোৰ গাড়ীৰ ইমান বিস্তৰ ক্ষতি সাধন কৰিলে মোক মাৰিলে মোক অত্যাচাৰ কৰিলে ইমান কৈ আছো কোনো এটা মুছলিম সংগঠনে মোক সোধা নাই যে বাইদেউ আপোনাৰ লগত কি ঘটনা হৈছিলে বাইদেউ কিয় হল এজন মুছলিম মানুহে মোক ফোন কৰি সোধা নাই যে এটো বাইদেউ আসল বস্তু আপুনি চাব দেই বস্তুটো চাব এজন মুছলিম মানুহ নট এ সিঙ্গল পারসন মোক সোধা নাই যে আপোনাক এনেকুৱা কিয় কৰিলে বাইদেউ আপুনি যে লিখি আছে কথাবিলাক কিমান সত্য বাইদেউ আপুনি যে ইমানকে এটা কথা গ্ৰিভেন্স জানিছে যে মিয়া মানুহে আপোনাক হত্যা কৰিবলৈ চালে তিনিবাৰকে আপোনাৰ গাড়ী এনেকুৱা কৰিলে বাইদেউ কেতিয়া কোট কেনেকে বা আমি গৰিহণা দিছো মিয়া মানুহেখিনিয়ে শিখা শৰ্মা যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মাতি দুবাৰকে জেল খালে যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মতাৰ কাৰণে তেওঁৰ হাজবেণ্ডৰ চাকৰি গৈছিলে যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মতাৰ কাৰণে তেওঁৰ ল'ৰাক হোষ্টেলত গুৰুলাগুৰুলকে মাৰিছিলে যে তোৰ মাৰ বাংলাদেশীৰ ৰকিয়া বুলি সেই শিখা শৰ্মাই যে এইবিলাক কথা কৈ আছে কিয় কৈছে বাৰু এবাৰ সুধিব লাগিছিল নাই কক সব মুছলিম সাইলেন্ট তাৰ মানে কথা হল কি চাব দেই সব মুছলিমে ক্ৰাইম নকৰে কিন্তু যেতিয়া কোনোবাই ক্ৰাইম কৰিব বাকি মুছলমান বিলাক কিন্তু মৌন একদম সাউণ্ড নামাতে একদম কিন্তু চাওক হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মিয়াক গালি পাৰিছিলে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাই যেতিয়া মিয়াক সন্তান জন্ম দিয়া মেচিন বুলি কৈছিলে ময়ো হিন্দু কিন্তু মই কিন্তু প্ৰতিবাদ কৈছিল নে নাই কক কিন্তু আপুনি চাওক মই যে এইখিনি কথা কৈ আছো মোক যে নাও ডুবাই মাৰিব খুজিলে মোৰ যে গাড়ীৰ ক্ষতি সাধন কৰিলে স্বয়ং শিখা শৰ্মা 5 বছৰ মুছলমানৰ হৈ যুদ্ধ কৰা শিখা শৰ্মাক ইমান অত্যাচাৰ কৰাৰ কথা মই নিজ মুখে কলো মই এৰাবাটৰ পমখেদি বুলি এটা দীঘল কাহিনী মই লিখি দিলো তাৰ পিছতো এজন মুছলমানে মোক সোধা নাই যে সঁচাকে এইটো কিয় হল কেলে এনেকুৱা কৰিলে আমি ধিক্কাৰ দিছো কোনেও কোৱা নাই তাৰ মানে কি মুছলিমে যেতিয়া অপৰাধ কৰে বাকি অপৰাধ নকৰা মুছলমান 100% মুছলমানে তেওঁলোকক মৌন সন্মতি জনায় গতিকে সেই মানুহখিনিৰ হৈ মই মাতি থাকিম নে আপুনি কওকচোন অন্তত যদি 50 জন মানুহে অন্তত যদি সংগঠন বিলাকে কলহেতেন যে শিখা শৰ্মাই এখিনি কবলে কেনেকে পালে তেওঁক যদি তোমালোকে এখিনি কৰিছা আমি তোমালোকক ধিক্কাৰ দিছো এইটো কথাটো আজিলৈকে নগলে 7 মাহ হল সেই মানুহখিনিৰ লগত মই থাকিম নে গতিকে মই মোৰ হিন্দুৰ এতিয়া চাওক মই ভুল আছিলো হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে বিজেপি শুদ্ধ আছিলে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে মই ভুল আছিলো হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিলে যে আমাৰ অসমীয়া মানুহ বা আমাৰ হিন্দু মানুহ যদি মিয়াৰ অঞ্চললৈ যায় তাত শান্তিৰে ঘূৰি আহিব নোৱাৰে সুৰক্ষিত নহয় হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিলে মিয়াৰ লগত আমাৰ অসমীয়া মানুহ সুৰক্ষিত নহয় এই কথাটো নামানি পেলাই মই তেওঁলোকৰ মাজলৈ গৈছিলো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা হলে মইতো ৰাতি বিপদত নপৰো নাও ডুবি মৰিব লগা নহয় হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা হলে মোৰতো গাড়ীখনৰ ক্ষতি সাধন নহয় গতিকে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ মই ভুল গতিকে মই মিয়া মিলাক ভাল বুলি ভাবিছিলো মই মিয়াক ভাই ককাই বুলি ভাবিছিলো মই এই গাইছিলো যে হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত ভেদভাৱ নাই মই ফুল লৈ মিয়াৰ ওচৰলৈ গৈছিলো মিয়াই মোক দা লৈ কাটিবলৈ খেদি আহিলে মিয়াৰ মনত ভেদভাৱ আছে মোৰ মনত ভেদভাৱ নাই কাৰণে মই মিয়াক ফুল লৈ গৈছিলো ভাই বুলি কৈছিলো আৰু মিয়াৰ মনত আমাৰ প্ৰতি হিন্দুৰ প্ৰতি ঘৃণা আছে সাম্প্ৰদায়িকতা আছে কাৰণে মোক দা লৈ মাৰিবলৈ খেদি আহিলে গতিকে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে মই ভুল আছিলো গতিকে মই শুদ্ধ মানুহজনকটো সাপোৰ্ট কৰিমেই সেই কাৰণে মই এতিয়া মোৰ কমপ্লিটলি মাইন্ডসেট চেঞ্জ মই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৌৰঘোৰ সমৰ্থক আৰু বিজেপিৰ সমৰ্থক বিজেপিৰ অকল হিমন্ত বিশ্ব শৰ্মাৰ নহয় মই বিজেপিৰ সমৰ্থক মই নিজে আৰএছএছৰ মোৰ হাজবেণ্ড আৰএছএছত আছে মই নিজে আৰএছএছৰ সমৰ্থক কাৰণ
তেওঁলোকে কোৱা প্ৰতিটো কথাই সত্য আৰু শুদ্ধ মই ভুল মই কেতিয়াও ধৰ্ম নিৰপেক্ষ হ'ব নালাগিছিলে এইটো মোৰ ভুল শিখা শৰ্মা বাইদেউ ভুক্তভোগী কাৰণে বুজি পালে বহুত ছাপোৰ্ট কৰি আহিছিল শিখা শৰ্মা বাইদেৱে এতিয়া কিন্তু মিয়াসকলে ধোকা দিলে শিখা শৰ্মা বাইদেৱে ধোকা খাই এতিয়া হিমন্ত বিশ্ব শৰ্মাক ক'লে আপুনি শুদ্ধ আছিল মই ভুল আছিল আগতে যদি আপোনাৰ কথাখিনিত মানিলোহেঁতেন আজি মই বিপদত নপৰিলোহেঁতেন মুছলমানৰ যি সংগঠন লোকসকলে কেতিয়াও সুধি নাচায় মৌন হৈ থাকে মানে যিসকলে অপৰাধ কৰে সেই অপৰাধীসকলৰ লগত বাকী মিয়াসকলেও লগত যোগদান দিয়ে মৌনভাৱে শিখা শৰ্মা বাইদেৱে কৈছে মই কোৱা কথা নহয় আকৌ মিয়াসকলে মোক ভুল নুবুজিব শিখা শৰ্মা বাইদেৱে কোৱা কথা কাৰণ শিখা শৰ্মা বাইদেৱে কৈছে যে মই মিয়াসকলক বহুত ছাপোৰ্ট কৰি আহিছিলো মিয়াসকলক ছাপোৰ্ট কৰোঁতে খেদনো খালো কৈছে এতিয়া বুজি পাইছো কৈছে নিজে কৈছে মই কোৱা কথা নহয় শিখা শৰ্মা বাইদেৱে কথাখিনি কৈছে আপোনালোকে কমেণ্ট বক্সত লিখিব আগতে শিখা শৰ্মা বাইদেৱে মিয়াসকলক বহুত ছাপোৰ্ট কৰি আহিছিল এতিয়া কিয় ওলোটাকৈ আকৌ ছাপোৰ্ট নকৰো বুলি শিখা শৰ্মা বাইদেৱে ওলোটা খালে মানে ধোকা খালে নহয় জানো মিয়াসকলক ছাপোৰ্ট কৰি আহিছিল আৰু এতিয়া মিয়াসকলক বিশ্বাস নকৰিবলৈ ক'লে মানে কোনো কাৰণত মিয়াসকলক বিশ্বাস নকৰিবলৈ শিখা শৰ্মা বাইদেৱে বাৰম্বাৰ ক'লে ভুক্তভোগী হ'ল ন নিজে পালে খেদন খালে নাও ডুবাই দিছিল বিপদৰ পৰা যেনে তেনে মুক্তি হৈছিল উদ্ধাৰ যেনে তেনে হৈছিল মৃত্যু মুখৰ পৰা বাচি আহিল শিখা শৰ্মা বাইদেউ কোনোমতেহে বাচি আহিল বুলি শিখা শৰ্মা বাইদেৱে নিজেই আৰু নিজ মুখে স্বীকাৰ কৰিলে আগতেতো মিয়াসকলৰ পোকতে লাগি থাকে শিখা শৰ্মাই যেনিয়ে যায় মিয়া তেনিয়ে যায় শিখা যেনিয়ে যায় মিয়া তেনিয়ে যায় শিখা একদম মানে মিয়াৰ লগত একেবাৰে এনেকুৱা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল শিখা শৰ্মা বাইদেৱে আগতে মিয়াসকলক খুব ছাপোৰ্ট কৰিছিল আৰু ডাঙৰ মঞ্চত ডাঙৰ মানে এনেকুৱা আলোচনাত মিয়াসকলৰ লগত বহি সমানে যোগদান কৰিছিল শিখা শৰ্মাই এতিয়া শিখা শৰ্মাই একেবাৰে ওলোটাকৈ মাৰি দিলে পাল্টি এতিয়া নিজে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কথা যদি মই মানিলোহেঁতেন শুনিলোহেঁতেন আজি মই কেতিয়া বিপদত নপৰিলোহেঁতেন এতিয়া কোনোমতে বিপদৰ পৰা ৰক্ষা পালো নাও ডুবাই মাৰিছিল মিয়াসকলে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মতেহে মই চলিম বুলি নিজ মুখে স্বীকাৰ কৰিলে শিখা শৰ্মা বাইদেৱে আপোনালোকে শুনিলে ভিডিঅ' ক্লিপটো আপোনালোকে শুনিলে চালে আৰু এতিয়া আপোনালোকৰ দায়িত্ব শিখা শৰ্মা বাইদেউৰ ওপৰত এটা ধুনীয়াকৈ কমেণ্ট লিখা কমেণ্ট বক্সটো খোলা আছে আৰু সেই কমেণ্ট বক্সটো খোলা আছে কাৰণে আপোনালোকে ধুনীয়াকৈ এটা মন্তব্য আগবঢ়াই থৈ যাওক আৰু মোৰ ভিডিঅ'টো চাগে আপোনালোকে সকলোৱে চাইছে হিন্দু মুছলিম সকলোৱে চাইছে আৰু আপোনালোকে আপোনালোকৰ মনৰ ভাৱবিলাক কমেণ্ট বক্সত ভৰাই দিয়ক ইয়াত কোনো মোৰ ব্যক্তিগত কথা কোৱা নাই দেই শিখা শৰ্মা বাইদেউ কোৱা কথাখিনিহে মোৰ মুখেদি আকৌ আপোনালোকৰ মাজত বুজাই দিব বিচাৰিছো আৰু আপোনালোকে কমেণ্ট বক্সটো কৰি থৈ যাব শিখা শৰ্মাই কিয় এনেকুৱা কথা ক'লে শিখা শৰ্মাই মিয়াসকলক ছাপোৰ্ট কৰিছিল মিয়াসকলে ধোকা দিলে মিয়াসকলে মাৰি পেলাব লৈছিলে আৰু মিয়াসকলে মৌন হৈ থাকে অপৰাধীখিনিৰ লগত মৌনভাৱে কথাখিনি লগতে যোগদান দিয়ে বুলি A to Z ভিডিঅ'ৰ ক্লিপটোত মুখৰ ভাৱ প্ৰকাশ পাইছে আৰু আপোনালোকে কমেণ্ট বক্সত ভৰাই দিব আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ'সমূহ মোৰ চেনেলত আহি থাকে আৰু আপোনালোকে প্ৰথমবাৰৰ বাবে চাবলৈ পাব যদিহে ছাবস্ক্ৰাইব কৰি থৈ যায় যদি ছাবস্ক্ৰাইব কৰি থৈ নাযায় আপোনালোকে কিন্তু পলমকৈ চাবলৈ পাব দেই আৰু শেষত আপোনালোকলৈ বহুত ধন্যবাদ ভিডিঅ'টো সামৰো জয় আই অসম।